সো আজিৰ পৰা এটা নতুন ভিডিঅ' সিৰিজ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। ভিডিঅ' সিৰিজটো হৈছে চেপ্টাৰ নম্বৰ 1 ক্লাছ 12ৰ এইটো হৈছে সলিউশ্যন চেপ্টাৰ। পঢ়াই থকা কালত ষ্টাডি যিমানখিনি মই যিমানলৈকে টিচিং কৰিছোঁ এতিয়া বৰ্তমান সময়লৈকে মেক্সিমাম ষ্টুডেণ্টৰে এই চেপ্টাৰটোলৈ বহুতখিনি কনফিউজন থাকে। নট অনলি কনফিউজন, মানে তেওঁলোকৰ কি হয় নিউমাৰিকেলছ কৰাত অসুবিধা আহে। এতিয়া কথাটো কি, এই চেপ্টাৰটো আমি ডাইৰেক্টলি ষ্টাৰ্ট কৰিব নোৱাৰোঁ, কিছুমান আমাৰ বেচিছটো ক্লিয়াৰ থাকিব লাগিব। চেপ্টাৰটো দেখাত উজুৰ চেপ্টাৰ, যদি আমি ভালকৈ বুজি পাওঁ ইমান টানো নহয়, উজুৰ চেপ্টাৰ হয়, কিন্তু এটাতে কনফিউজন থাকে মেক্সিমাম ষ্টুডেণ্টখিনি। যিমান দূৰলৈকে মই পাইছোঁ, যোনখিনি নোৱাৰা ষ্টুডেণ্ট মানে মই ভাবিছোঁ, মানে যোনখিনি পাইছোঁ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, মানে লেগটো ক'ত হয়? লেগটো হৈছে কুৱেশ্যনটো বুজি পোৱাত এটা লেকিং আহে, আৰু কুৱেশ্যনটোত কি দিছে কি নাই দিয়া এনেকুৱা টাইপৰ কিছুমান লেকিং আহে। চ' আজিৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ সলিউশ্যন চেপ্টাৰটোৰ স্পেচিফিক কিছুমান কথা কেনেকৈ আমি কণ্টিনিউ কৰিব পাৰোঁ, তাৰ প্ৰব্লেম চলভিং এবিলিটিটো কেনেকৈ আমি ইনক্ৰিজ কৰিব পাৰোঁ। ঠিক আছে, ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমে আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে মোৰ ওচৰত থকা যোনখন নোটছখন আছে, এইফালে আছে। মই পাৰে কেতিয়াবা ভিডিঅ'টোৰ চলি থকাৰ সময়ত ইফালে যাবলগীয়া হ'ব পাৰে। যদি এডিটিং কৰিব নোৱাৰোঁ তেতিয়াতো অকণমান ধৈৰ্য ধৰি যোনে চায়, গোটেইখিনি কেতিয়াও নাচায়, ভিডিঅ'টো যিমান ধৈৰ্য ধৰি চাওঁতে তাৰ অসুবিধা আহিলে সেইটো যেন আওকাণ কৰি চলে। ঠিক আছে, আছামিজত কেমেষ্ট্ৰিত এনেকৈ ভিডিঅ' বনোৱা মই দেখা নাই এতিয়ালৈকে বৰ্তমানলৈকে, বাট মই ট্ৰাই কৰি আছোঁ যাতে মোৰ চেনেলটো অকণমান গ্ৰ' কৰিব পাৰোঁ কেমেষ্ট্ৰিৰ বিষয়ত। NEET JEE যিমানখিনি প্ৰিপেৰেশ্যন হয় মই মেটেৰিয়েল গোটাই আছোঁ লাহে লাহে। NEET JEE ভালকৈ ভৱিষ্যতে ভালকৈ গ্ৰ' হ'লে এখন ধুনীয়া স্মাৰ্ট বৰ্ড লৈ মই ধুনীয়াকৈ আৰম্ভণি কৰিব বিচাৰিছোঁ চেনেলটো। বাৰু যিয়ে নহওক, অকণমান পলম হৈছে, ষ্টাৰ্ট কৰোঁ। আজিৰ ক্লাছটো মই লিখিছোঁ চেপ্টাৰ 1 সলিউশ্যন চেপ্টাৰ। এতিয়া কথাটো হ'ল যে কি, সলিউশ্যন চেপ্টাৰটোত আমি ষ্টাৰ্টিং কোনকেইটা কথা বেছি ইম্পৰ্টেণ্ট, সলিউশ্যন কি, সলভেণ্ট কি, সেইবিলাক কথা আমি ইমান বেছি এটা কৈ নাথাকোঁ। মই ধৰি লৈছোঁ যে ষ্টুডেণ্টখিনি এটা নিৰ্দিষ্ট এটা টাইমলৈকে কিবা নহয় কিবা এটাতো বুজিছে, একেবাৰে জিৰ' নহয়, অকণমান জিৰ'তকৈ ওপৰত আছে চাপ'জ। একেবাৰে জিৰ' হ'লে যিকোনো এটা বস্তু ষ্টাৰ্ট কৰিব নোৱাৰোঁ। বাৰু যিয়ে নহওক, এটা কথা এইটোতো চবেই গম পাইছে, সলিউট প্লাছ সলভেণ্ট ইজ ইকুৱেল টু সলিউশ্যন। সলিউট প্লাছ সলভেণ্ট ইজ ইকুৱেল টু হৈছে সলিউশ্যন। অ'কে, এতিয়া এই সলিউশ্যনটোত সলিউটটো কিমান সলভেণ্টত আছে সেইটো নৰ্মেলি আমি কিছুমান কনচেনট্ৰেশ্যন টাৰ্মত এক্সপ্ৰেছ কৰোঁ। মানে লিকুইড সলিউশ্যনৰ কাৰণে কিছুমান টাইপ অফ কনচেনট্ৰেশ্যন মানে হৈছে নাম্বাৰ অফ সলিড পাৰ্টিকল কিমান আছে সেই পাৰ্টিকুলাৰ সলভেণ্টত মানে চেনি নিমখ আমি পানীত ঘুলি পেলাই কিমান আছেগৈ, এইটোতো কৈছে সলিউশ্যন কিমান আছেগৈ, সেইটোত আমি কেনেকৈ প্ৰকাশ কৰিম, কিছুমান কনচেনট্ৰেশ্যন টাৰ্ম আছে। সেই কনচেনট্ৰেশ্যন টাৰ্মবিলাকতো এতিয়া পাইছে, মলাৰিটি হৈ গ'ল। নৰ্মেলিটিটো আমাৰ NCERT-ত নাই, বাট হায়াৰ লেভেল মানে কম্পিটিটিভ লেভেলৰ এক্সামত আমি দৰকাৰ হয় ইকুইভেলেণ্ট ৱেইটৰ কাৰণে। আৰু W/V মাছ পাৰ্চেণ্টেজ W/V। এতিয়া প্ৰায় ডেফিনেশ্যন ৱাইজ এইটো বহুতে মনত ৰাখে যে মলেলিটি বুলি যদি মই সুধোঁ, সি পটককৈ কৈ দিব যে কোনোবাক যদি সুধোঁ যে নাম্বাৰ অফ মোলছ ডিজলভ ইন 1000 গ্ৰাম অফ দ্য সলভেণ্ট, আৰু মলাৰিটিৰ কথাও ক'ব পাৰে, মেক্সিমামে এইটো কয়। কিন্তু তাৰ সলিউশ্যন কৰিবলৈ যাওঁতে কিছুমান কৰিব নোৱাৰে। চ' সেই পাৰ্টিকুলাৰলি সেইখিনি কথা কোনখিনি লেকিং হৈ আছোঁ আমি সেইবোৰৰ কথা শিকিব। মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব বিচাৰিছোঁ মলৰ কনচেপ্টটো, বিকজ এই চেপ্টাৰটোত মলৰ কনচেপ্টটো ভালকৈ জানিব লাগিব। কিছুমান কথা মানে খুব ভালকৈ জানিব লাগিব। 1 মল, অকণমান ধৈৰ্য ধৰি শুনিব লাগিব কথাখিনি। 1 মল বুলি ক'লে আমি কি বুজিম, তাত 6.002 into 10⁻23 নাম্বাৰ অফ এণ্টিটিজ থাকিব বা স্পেচিছ থাকিব। সেই স্পেচিছটো আয়নছ, মলিকুলছ বা যিকোনো হ'ব পাৰে, কেটায়নছ, এনেকুৱা স্পেচিছ হ'ব পাৰে। ঠিক আছে, এইটো বস্তু বহুতে জানে। মই যেতিয়াই কাৰোবাক মল বুলি সুধোঁ মেক্সিমামে আনচাৰ দিয়ে যে 6.002 into 10⁻23, that is Avogadro's number. এতিয়া 1 মল বুলি ক'লে যিকোনো এটা বস্তুৰ ৱেইট কিমান হ'ব, সেইটো হৈছে তাৰ মলিকুলাৰ ৱেইট। 1 মল বুলি ক'লে যিকোনো এটা বস্তু কিমান, আমি তাৰ ভৰটো কিমান হ'ব, সেইটো হৈছে তাৰ মলিকুলাৰ ৱেইট। এণ্ড অলছ' 1 মল বুলি ক'লে তাৰ কিমান ভলিউম অকুপাই কৰি থাকিব সি,
22.4 লিটাৰ 22.4 লিটাৰ আৰু এইটো আমি যদি হেৰিত লিখো 22.400 সেন্টিমিটাৰ কিউব অৰ 22.400 ml এইখিনি হৈছে বেসিক কথা এটা আইডিয়া থাকিব লাগিব যে কি 1 মোল বুলি কলে 1 মোল অক্সিজেন বুলি কৈছো মানে 1 মোল অক্সিজেন গ্যাস weight কিমান হ'ব হেইটোৰ কিমান হ'ব তাৰ মলিকুলাৰ weight 2 into oxygen এটা এটমৰ অক্সিজেনৰ weight কিমান হয় 2 into 16 that means 32 গ্রাম কি কিমান ভলিউম অকুপাই কৰি থাকিব স্পেসটো কিমান অকুপাই কৰি থাকিব 22.4 লিটাৰ স্পেস occupied by O2 ঠিক আছে নরমাল কন্ডিশন এটো বুজিছে এতিয়া মই হি 1 মোলৰ পৰা অকমান ওপৰলৈ যাম মলাৰিটিলৈ যাম বস্তুটো এটা কথা ইম্পৰ্টেন্ট 1 মোল বুলি কলে মলিকুলাৰ 2 মোল বুলি কলে আমি কিমান বুজিম 2 মোল H2O বুলি কলে তাৰ কিমান হ'ব পাৰে তাৰ মাছটো 1 মোল বুলি কলে কিমান হ'ব 18 1 mole water means কিমান হয় 18 গ্রাম তারপর আমি কি লিখো গ্রাম পার সো 2 mole water বুলি কলে কিমান হ'ব 2 into 18 that means 36 গ্রাম 36 গ্রাম আৰু সেই ওয়াটাৰ খিনি যদি ভেপাৰ ষ্টেজত থাকে ই কিমান অকুপাই কৰিব তাৰ কিমান ভলিউম অকুপাই কৰিব 2 মোল খিনি কিমান 1 মোল খিনিয়ে অকুপাই কৰে 22 2 মোল খিনি কিমান মাল্টিপ্লাই কৰিব লাগিব আমি 2 মাল্টিপ্লাই কৰিম যে কনসেপ্ট ফার্স্ট থিং ইজ দ্যাট যিকোনো এটা 1 মোল এটো বুজি কৰে তে মোলাৰিটিলে স্টাৰ্ট কৰিছো মোলাৰিটি W/V সব আহি লাহে লাহে এটাৰ পৰা স্টাৰ্ট কৰিছো সব আহি লাহে বেসিক কথাখিনি এবাৰ চাই লওঁ মই লিখিছো এতিয়া 1 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড সলিউশন কি বুজিম বা কি এক্সট্ৰাক্ট কৰিবলগীয়া কথা কি আছে সলিউট প্লাস আৰু প্ৰাইম এটো বস্তু থাকো সলিউট প্লাস সলভেন্ট ইজ ইকুয়াল টু সলিউশন এই বস্তুটো আমি কি আছে মানে আমি এটা সোডিয়াম হাইড্ৰক্সাইডৰ সলিউশন বনাইছো আৰু হেতু ইন কেমিস্ট্ৰি ভাষাত বুজিবলৈ আমি কি বুজিছো যে 1 মোলাৰ সলিউশন বুলি লিখা আছে দ্যাট মিন্স তাত কিমান সোডিয়াম হাইড্ৰক্সাইড থাকিব কিমান পানী ইউজ কৰিছো গুটে কথাটো চাও 1 molar it's nothing but 1 mole ঠিক আছে 1 molar বুলি কলে আমি কি বুজি 1 mole সোডিয়াম হাইড্ৰক্সাইড এতিয়া আগৰ কনসেপ্টটো মতে weight কিমান হ'ব সোডিয়াম হাইড্ৰক্সাইড 1 mole বুলি কলে কিমান হয় 40 গ্রাম 1 mole বুলি কলে কিমান আহিব 40 গ্রাম সোডিয়াম হাইড্ৰক্সাইড মই আশা কৰিছো এটো সবে বুজি পাইছে 40 গ্রাম কেনেকৈ আহিছে 40 গ্রাম আহিছে কেনেকৈ 23 of sodium 16 plus 1 into মিলি 40 গ্রাম হৈছে এতিয়া সলিউশন বুলি কলে আমি কি বুজিম তাত থকা তাৰ এইটো বস্তু solute plus solvent is equal to solution that means যোনটো আমি সোডিয়াম হাইড্ৰক্সাইড এখিনি জুখিলো আমি 40 গ্রাম সোডিয়াম হাইড্ৰক্সাইড জুখি পেলে আমি এখিনি 1 লিটাৰ পানীত ভৰাই দিছো 1 লিটাৰ পানীত ভৰাই দিছো that means 1000 ml তেতিয়া সেই সলিউশনটোৰ কনসেন্ট্ৰেচন কিমান হৈ যাব 1 মোলাৰ বুলি কম কথাটো বুজি পাইছে নে আশা কৰিছো বুজি পাইছে আকৌ এবাৰ কৈছো যিকোনো এটা আমি 1 মোলাৰ সোডিয়াম হাইড্ৰক্সাইড সলিউশন 1 মোলাৰ পটাছিয়াম হাইড্ৰক্সাইড 1 মোলাৰ সোডিয়াম ক্লোৰাইড সলিউশন 1 মোলাৰ গ্লুকোজ সলিউশন বুলি কলে কি বুজিম যে তাৰ মলিকুলাৰ ওয়েটটোৰ সমান এখিনি সোডিয়াম হাইড্ৰক্সাইড জুখিছে বা গ্লুকোজ জুখিছে এখিনি জুখি কোন ঢালি দিলে 1 লিটাৰ পানীত ঢালি দিছে আৰু তেতিয়া সেই সলিউশনটো যেটো বনিলে সেই সলিউশনটো যোনখিনি বনিলে সেইখিনি কিমান কনসেন্ট্ৰেচন হৈছে কিমান এমাউন্ট হলগৈ আমি কেমিক্যাল ভাষাত কিমান কম 1 মোলাৰ as simple as that আৰু এটা মই দেখাইছো এক্সাম্পল সাপোজ ইয়াত 2 মোলাৰ লিখা আছে 2 মোলাৰ বেলেগ এটা কম্পাউন্ড লৈছো 2 মোলাৰ গ্লুকোজ সাপোজ লৈছো 2 মোলাৰ গ্লুকোজ C6H12O6 2 মোলাৰ গ্লুকোজ বুলি কলে কিমান বুজিম 1 মোলাৰ বুলি কলে কিমান আছিল means 1 mole 2 মোলাৰ বুলি কলে কিমান হ'ব 2 mole ঠিক আছে 2 মোলাৰ বুলি কলে হ'ব কিমান 2 mole
তে 1 মোলাৰ বুলি ক'লে 1 মোলাৰ কিমান হ'ব ইয়াৰ মলিকুলাৰ মাছ 2 into 12 sorry 6 into 12 plus 12 বাৰটা হাইড্ৰোজেন 6 into 16 that means 72 plus 12 plus 96 will be equal to 4 plus 6 10 8 plus 9 17 180 গ্রাম যদি আমি 180 গ্রাম 1 লিটার পানি ডুবাই দিই 1 লিটার পানি ডুবাই দিই 1 লিটার পানি 180 গ্রাম গ্লুকোজ ডুবাই দিছে তেতিয়াহলে কম 1 মোলাৰ ঠিক তেনেদৰে 2 মোলাৰ কিটা হ'ব আৰু এটা বস্তু মন কৰিবা যে আমি 2 মোলাৰ বুলি কৈছো ইয়াত এটা সলিউশনটো ফিক্স ৰাখিছো সলিউশনৰ ভলিউমটো কিমান ৰাখিব লাগিব মোলাৰ বুলি ক'লে ভলিউমটো আমি ফিক্স ৰাখিছো ভলিউমটো আমি কিমান লৈছো 1000 ml সো 2 মোলাৰ বুলি ক'লে ভলিউমটো যদি ফিক্স আছে 1000 ml আছে চেঞ্জ কোনটো হ'ব চেঞ্জ হ'ব লাগে কোয়ান্টিটি কোনটো আছে 2 মোলস বাহি গৈছে সো 180 লগত 2 মাল্টিপ্লাই কৰি দিব লাগিব বুজি পাইছা কথাটো সো মানে 360 গ্রাম যদি আমি 1000 ml ত পুট কৰি দিম তেতিয়া হলে যোনটো সলিউশন হ'ব সেই সলিউশনটো স্ট্রেংথ কি বুলি কম আমি 2 মোলাৰ আশা কৰিছো এটো বুজি পাইছিছো ঠিক আছে এটা নেক্সট চাও মোলেলিটি অকমান ফাস্ট হ'ব পাৰে কিছুমান বস্তু কিতাপখনত w/v এনেকৈ স্টাৰ্ট কৰিছে বাৰু একো নাই এটো কথা আমি স্টাৰ্ট কৰিলো নহলে বুজি যাম ওকে মোলেলিটিটো কি আছে সলিউটে যেতিয়া সলিউশনৰ লগত এটা সম্পৰ্ক স্থাপন কৰিছে ৰিলেশনশিপ এটা বনাইছে যে কিমান সলিউশনত কিমানখিনি এমাউন্ট অফ সলিউট আছে তেতিয়া হলে আমি কি ইউজ কৰিলো কোনটো টাৰ্ম ইউজ কৰিব লাগিব মোলাৰিটি আৰু যেতিয়া সলিউটে কিমান সলভেন্টত ডুব খালে তেতিয়া হলে আমি কি কৰিম মোলেলিটি কৰিছো এটা দেখিছে ঠিক আছে সলিউটে যেতিয়া সলিউশনৰ লগত এটা ৰিলেশনশিপ এস্টাবলিশ কৰিছে এটো আমি কি কৈছো মোলাৰিটি সলিউটে যেতিয়া সলভেন্টৰ লগত কৈছে এটো কৈছো আমি মোলালিটি এটো ৰিটি এটো লিটি ওকে মোলালিটি হৈছে কি নাম্বার অফ মোলস dissolved in moles of solute number of moles of solute dissolved in 1 kg of the solvent 1 kg of the solvent okay or 1 kg to আমি কি লিখিম 1000 gram of the solvent কোনবা বুজি পাইছে বুজি পোৱাখিনি এই ভিডিওটো যদি চাই অকমান বৰ পাব পাৰে প্ৰথম দফাৰ এটো কি বুজাই আছে কোনবা বুজি নাই পা তাতৰ কাৰণে মই বনাইছো এটো বুজি পোৱাখিনি কাৰণেও মই কোৱেশ্চন যেতিয়া কৰাম তেওঁলোক লাহে লাহে ইনভলভ হ'ব পাৰিব যদি ভিডিওটো ধৈৰ্য ধৰি চাই অকমান ঠিক আছে এখিনি কথা আমি লিখিলো ইয়াত নাম্বার অফ মোলস অফ সলিউট dissolved in 1 kg of the solvent চাও এক্সাম্পলটা চাও মই আকৌ লিখিলো 2 মোলেল মানে মোলালিটিৰ ইউনিটটো কি মোলেল 2 মোলেল সোডিয়াম হাইড্রোক্সাইড সলিউশন বুলি কলে কি বুজিবা তুমি 2 মোলেল সোডিয়াম হাইড্রোক্সাইড বুলি কলে কি বুজিবা সিম্পল থিং বুজা 2 মোলেল মানে ভাবিলা 2 মোল আইডিয়া আহিছে যে এতিয়া 1 মোল বুলি কলে কিমান আহিব 40 গ্রাম আহিব 40 গ্রাম আহে 1 মোল 2 মোল বুলি কলে কিমান আহিব 80 গ্রাম সোডিয়াম হাইড্রোক্সাইড যেতিয়া আমি 80 গ্রাম সোডিয়াম হাইড্রোক্সাইড সলিউশন solute plus solvent is equal to solution এতিয়া আমি সলভেন্ট ইউনিভার্সাল সলভেন্ট আমাৰ কাৰণে কি হয় ওয়াটাৰ হয় 80 গ্রাম সোডিয়াম হাইড্রোক্সাইড যদি আমি প্লাস 1000 গ্রাম ওয়াটাৰ জুখি পেলে দি দিম মানে জুখিছো মানে এনেকে d = m/v ফৰ্মুলা ইউজ কৰি ওয়াটাৰটো আমি ভলিউমত থাকে তাৰ মাছটো কেনেকৈ উলিয়াম d = m/v ফৰ্মুলা ইউজ কৰি সো 80 গ্রাম সোডিয়াম হাইড্রোক্সাইডটো যদি আমি 1000 গ্রামৰ লগত ঠিক কৰি দিও তেতিয়া হলে ইয়াৰ গোটেই সলিউশনটো স্ট্রেংথটো কিমান হ'ব 2 মোলেল কৈছো বুজি পাইছে ঠিক আছে তেনেদৰে মেইন বস্তুটো মোলেল বা মোলাৰিটি বুলি ক'লে কি ক'লে ভাবিবা মোল বুলি ভাবিব লাগিব আমি আৰু মোল বুলি ভাবার পিছত এটো কি কয় মলিকুলাৰ ৰেটটো মাল্টিপ্লাই কৰিলে তাৰ আমি ওয়েটটো পাই যাম যে সলিউটটো কিমান ওয়েট আছে আৰু সলিউট প্লাস সলভেন্ট মিলি সদায় কি হ'ব সলিউশন হ'ব ঠিক আছে
আশা কৰিছো মই এই দুটা কথা বুজি পোৱা প্ৰথম কথা এটাই বুজিব লাগে যে আমি মোলাৰিটি মোলেল মানে কি 2 মোল 1 মোল বুলি ক'লে কি সিম্পল থিং মোল কনসেপ্টলৈ যাব লাগিব আৰু মোলৰ লগত মোল ইনটু মলিকুলাৰ weight molecular weight multiply কৰিলে আমি কি পাম তাত থকা given weight পাইছা ঠিক আছে আশা কৰিছো মই ইমানলৈকে বুজি পাইছো এতিয়া নেক্সট আমি এটা নেক্সট পৰ্যায়তে যাওঁ সেইটো হৈছে W/V বা W/W বুলি ক'লে কি বুজিব W/W আকৌ লিখি দিছো মই W/W সোডিয়াম হাইড্ৰক্সাইড সলিউশন এনেকৈ লিখা আছে মাস পার্সেন্টেজ মানে মাস পার্সেন্টেজ কেনেকৈ লিখো আমি তাৰ ফৰ্মুলাটো এনেকৈ দিয়া আছে mass of the solute divided by mass of the solution multiplied by 100 এটো হৈছে ফৰ্মুলাটো কিন্তু ইয়াৰ ইন্টাৰপ্ৰিটেশনটো বুজিব লাগিব আমি ইন্টাৰপ্ৰিটেশনটো আমি কেনেকৈ সলিউশন চেপ্টাৰ গোটেইটোত কেনেকৈ ইয়াত ইনভলভ হৈ আছে কেনেকৈ চাম ঠিক আছে স্টার্ট কৰিছো সাপোজ মাস পার্সেন্টেজ কেইবাটাও প্ৰকাৰত প্ৰকাশ কৰিব পাৰি W/W W/V and V/V মেইনলি আমি ইয়াত আজি এটো চাম W/V আৰু W/W টো চাম ওকে এটো কন্টিনিউ কৰিম সাপোজ 10% সোডিয়াম হাইড্রক্সাইড লিখা আছে 10% সোডিয়াম হাইড্রক্সাইড লিখা আছে কি বুঝি মিনিং কি বুঝি again starting করিম কোবা solute plus solvent is equal to solution but হাতৰ আখৰ বেয়া হ'ব পাৰে বেয়া হয় অলৰেডি আশা কৰিছো অকমান জুম কৰি যদি চাই বুজিয়া সুবিধা হ'ব solute plus solvent দেখা দুনিয়া মানে মই বুজিছো 10% সোডিয়াম হাইড্রক্সাইড কি আছে কি 10% বুলি ক'লে লাগালগ ভাইবা 10 গ্রাম ঠিক আছে 10% ব্র্যাকেটত লিখি দিছে W/W বা নিলিখিব পাৰে বা নিলিখিব পাৰে কিন্তু আমি বুজিম 10% সোডিয়াম হাইড্রক্সাইড সলিউটটো কিমান হৈ গ'ল 10 গ্রাম আৰু সলিউশনটো পার্সেন্টেজত হলে ম্যাক্সিমাম কিমান পার্সেন্টেজ থাকিব 100% থাকিব that means 100 গ্রাম কিমান থাকিব ম্যাক্সিমাম 100 গ্রাম 100% that means solute লৈছো 10 গ্রাম solution লৈছো 100 গ্রাম therefore solvent কিমান হ'ব তাত 90 গ্রাম থাকিলে 90 গ্রাম solvent মানে কি water বুজি পাইছা কথাটো 40% glycerol 40% glycerol solution বুলি ক'লে কি বুজিম 40% glycerol solution বুলি ক'লে কি বুজিম 40 গ্রাম glycerol 40 গ্রাম glycerol ওকে glycerol কোট থাকে মানে যোনটো ময়শ্চাৰাইজাৰ থাকে ক্ৰীম থাকে তাত এবিলাক ইউজ কৰা থাকে আৰু কেতিয়াবা চকুত কেতিয়াবা পৰিছিলে যে glycerol 40% নাথাকে বাট 2% লেস অকমান হয় glycerol দিয়া থাকে আৰু যে হওক 40% glycerol বুলি ক'লে আমি কি বুজিম 40 গ্রাম glycerol প্লাস টোটাল সলিউশনটো কিমান হ'ব 100 গ্রাম সলিউশন W/W লিখি আছে দেই W/W weight by weight বুলি ক'লে বুজিবা যে তাত কি আছে সদায় সলিউশনটোৰ weight কিমান হ'ব 100 গ্রাম হ'ব 100 গ্রামৰ ভিতৰত যিমান পার্সেন্টেজ থাকে সেই পার্সেন্টেজটো আমি বুজিম যে এটো সলিউটৰ আছে সলিউট আৰু কি থাকিলে 100 - 40 60 গ্রাম 60 গ্রাম কি থাকিব ওয়াটাৰ তেতিয়া আমি তাক কি পাম 40% বুলি আশা কৰিছো এটো বুজি পোৱা হৈছে সিম্পল থিং পার্সেন্টেজ বুলি দিয়া থাকিব যিকোনো এটা সলিউশনৰ তেতিয়া হলে কি হ'ব 10 গ্রাম এতিয়া W/W W/V আমাক কোৱেশ্চনত দিয়া থাকিব বা আমি যেতিয়া এটা কোৱেশ্চন কৰিম তেতিয়া হলে আমি নিজে এটো ইন্টাৰপ্ৰিট কৰিব পাৰিম যে এটো কিহত দিয়া আছে ঠিক আছে এটো মই W/W কথা লিখিলো এটা W/V মানে কি হয় সাপোজ মই 10% লিখিছো 10% সোডিয়াম হাইড্রক্সাইড লিখিছো W/V কি মিনিং বুজি W/V কি মিনিং বুজি 10% বুলি ক'লে এটো বস্তু ঠিকিব 10 গ্রাম সোডিয়াম হাইড্রক্সাইড থাকিব 10 গ্রাম সোডিয়াম হাইড্রক্সাইড থাকিব কিন্তু V মানে এই V টো কাৰ কথা কৈছে এই V টো কৈছে যে আমাৰ V is the volume of the solution volume of the
solution. That means 100 ml. 100 ml volume of the solution is also 100 ml of the solvent water. মানে কথাটো কি আগবাৰ সামাৰাইজ কৰি দিছো মই কথাটো 10% sodium hydroxide W/V 10% W/V sodium hydroxide meaning to আমি কি বুজিম 10 গ্রাম sodium hydroxide ললো আৰু তাক যদি আমি 100 ml পানীত ডিজলভ কৰি দিও তেতিয়া হলে এটা কি হ'ব 10% 50% potassium hydroxide কি বুজিবা তেন্তে যদি একো দিয়া নাই তেতিয়া হলে আমি বুজিম W/W যাবা W/V W/V হলে কিমান হ'ব 15 গ্রাম in 100 ml water এটা কি হ'ব W/V আৰু যদি W/W বুজা 15 গ্রাম potassium hydroxide ইয়াতো potassium hydroxide লিখিম কি গল potassium hydroxide in 85 gram water to make 100 gram solution. আশা কৰিছো এই কনসেপ্টটো ক্লিয়াৰ হৈছে এটা হৈছে W/V W/W ঠিক আছে সো এতিয়া আমি মোলাৰিটি বা এখিনি কথা শিকিব লাগিব যে আমি কেনেকৈ W/W ইউজ কৰি মোলাৰিটি বা মোলাৰিটি এতিয়া লাহে লাহে কোৱেশ্চন বোৰলৈ যাম মোলাৰিটিৰ ফৰ্মুলা কি আৰু মোলাৰিটিৰ ফৰ্মুলা কি মোলাৰিটিৰ ফৰ্মুলা কি আৰু মোলাৰিটিৰ ফৰ্মুলা কি লাহে লাহে চাম ঠিক আছে আশা কৰিছো বুজি পোৱা হৈছে 1 mol is equal to molecular mass equal to 6.002 আৰু হৈছে কি 22.4 লিটাৰ অফ দা গ্যাস যোনটো গ্যাসেস যিমান ভলিউম অকুপাই কৰে আচ্ছা ঠিক আছে এতিয়া সাপোজ মোলাৰিটি ফৰ্মুলাটো কি হয় আমি মানে যোনটো ফৰ্মুলা আমি ম্যাথমেটিক্যালি ইউজ কৰো মোলাৰিটি কি হয় number of moles divided by number of moles divided by volume of solution in liter volume of solution in liter so number of moles কেনেকৈ উলিয়াম আমি ক্লাস 11 ত আমি এটা ফৰ্মুলা পাইছিলো যিকোনো এটা বস্তু number of moles কেনেকৈ উলিয়াম number of moles কেনেকৈ উলিয়াম আমি এই ফৰ্মুলাটো হৈছে W/V W by m m means the molecular mass so W by m given weight by molar mass into যদি ভলিউমটো কম হয় মানে 1 লিটাৰ নাথাকে আমি তাক ml ত যদি আছে 500 ml যদি থাকে তাক আমি কলে লৈ যাব লাগিব লিটাৰলে লৈ যাব লাগিব 1000 এ ডিভাইড কৰি দিম আৰু 1000 টো কলে গুছি যায় ওপৰলে গুছি যাব ইয়াৰ ফলে 1000 থাকিলে আৰু 500 টো মই ধৰি লৈছিলো যে 500 ml লৈছিলো সো ইয়াত যিমান ভলিউম দিয়া থাকিব ভলিউম ইন ml ত যিমান দিয়া থাকে এটো যদি 1000 মাল্টিপ্লাই কৰিলেও কনভাৰ্ট হৈ যাব বুজি পাইছা যদি ভলিউমটো আমাৰ লিটাৰত দিয়া থাকে তেতিয়া হলে 1000 টো মাল্টিপ্লাই কৰিব নালাগিব আৰু যদি ভলিউমটো আমাৰ ml ত থাকে বা সেন্টিমিটাৰ কিউবত থাকে আৰু এটা কথা ইম্পৰ্টেন্ট ইয়াত 1 সেন্টিমিটাৰ কিউব is equal to 1 ml হয় 1 সেন্টিমিটাৰ কিউব is equal to 1 ml হয় এটো কথা মনত ৰাখি থাকিব লাগিব মানে 22 সেন্টিমিটাৰ কিউব that means কিমান ভলিউম আছে that solution 22 ml আছে তাক আমি কলে লৈ যাব লাগিব লিটাৰলে লৈ যাব লাগিব মোলাৰিটিত কি হয় ফৰ্মুলাটো number of moles divided by weight of the solvent in kg number of moles divided by weight of the solvent in kg এটা number of moles কেনেকৈ উলিয়াম given weight by molar mass same thing into এটো কি আছে W/m হ'ব এটো ঠিক আছে নেক্সট আমি 1000 মাল্টিপ্লাই কৰিম 1000 মাল্টিপ্লাই কৰিম নেক্সট কি হ'ব weight of the solvent in kg যদি থাকে গ্রামত যদি থাকে weight in gram যদি গ্রামত দিয়া থাকিব সলভেন্টৰ ঠিক আছে এটো এটা কথা কোৱেশ্চনটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম মই ভাবো কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰিলো কোৱেশ্চনটো পৰা মোলাৰিটি উলিয়াবলৈ আমাৰ সহজ হ'ব ওকে সিম্পল এটা মই কোৱেশ্চন লৈছো সিম্পল কোৱেশ্চন মানে ষ্টাৰ্টিং লৈছো ইয়াত পাৰ্সেন্টেজও আছে পাৰ্সেন্টেজৰ কথাও শিকিম আৰু মোলাৰিটি ওলোৱা কথাটো শিকিম ঠিক আছে আমি ডাইৰেক্টলি দিলে কিছুমান উলিয়াব পাৰি যাও কিন্তু আমি ইয়াৰ পৰা শিকিছো যাতে কনসেপ্টটো ক্লিয়াৰ হয় W/W বা বাকিখিনি বস্তু ঠিক আছে আমাক ফাইন্ড দ্য মোলাৰিটি এণ্ড মোলাৰিটি অফ 15% সলিউশন অফ H2SO4 দিছে
আৰু ব্ৰেকেটত এটা ডেটা দিয়া আছে, ডেটাটো হৈছে যে 1.02 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব হৈছে এইটো ডেন্সিটি অফ দ্য সলিউশন, যোনটো সলিউশন বনিব। কি বুজিম ইয়াত কথাটো? 15% is to solution starting solute plus solvent is equal to solution। solute কি আছে ইয়াত আমাৰ কাৰণে ইয়াত solute টো কি হয় H2SO4। এতিয়া ভাবিব যে এতিয়া solute কি হ'ল, solute টো সদায় যে এটা সলিড সাবস্টেন্স হ'ব লাগিব তেনেকুৱা কোনো কথা নহয়। solute টো এটা লিকুইড হ'ব পাৰে, লিকুইড সলিউশন বনাইছো মানে য'ত এটা solute টো এটা লিকুইড হৈছে আৰু এটা সলভেন্ট টো আমাৰ লিকুইড হ'ব। লিকুইড সলভেন্ট এজ ইউজুয়াল কি হ'ব ওয়াটাৰ। তেতিয়া হলে আমি যি সলিউশন পাম এই সলিউশনটো কি থাকিব মানে এটা H2SO4 থাকিব, H2SO4 সলিউশন। আশা কৰিছো এইটো বুজি পোৱা হৈছে, সিম্পল কথা। এতিয়া স্টার্টিং কৰিব লাগে আমি 15% মানে কি হয় 15% H2SO4 বুলি ক'লে কি বুজিম আমি, কি বুজিম 15 গ্রাম H2SO4, 15 গ্রাম H2SO4 total weight of the solution কিমান হ'ব বুলি কৈছিলো মই সদায় 100 গ্রাম of solution, total weight কিমান হ'ব 100 গ্রাম of solution। so 15 ৰ লগত কি প্লাস কৰিলে 100 গ্রাম হ'ব 85 গ্রাম of the solvent। ঠিক আছে, যেতিয়া আমাৰ পার্সেন্টেজ থাকিব যিমান পার্সেন্টেজ দিয়া থাকে এটো সলিউট এমাউন্ট হয়, সলিউটৰ এমাউন্ট ইয়াত কি হ'ব 15 গ্রাম H2SO4 আৰু সলভেন্ট কিমান পাই গলো 55। সো এজ ইউজুয়াল এতিয়া আমাৰ হৈ গল। এতিয়া আমি ফার্স্ট মলাইলিটিটো আৰামছে উলিয়াব পাৰিম, কাৰণ মলাইলিটিটো আমাৰ কাৰ মাজৰ ৰিলেশন আছিলে সলিউট আৰু সলভেন্টৰ মাজৰ ৰিলেশনশিপটো কোনে দিছিলে মলাইলিটি। সলিউট আৰু সলভেন্টৰ মাজৰ ৰিলেশনশিপটো W/m into 1000 divided by weight of the solvent। এতিয়া weight of the solvent আমাৰ ইয়াত কি আছে গ্ৰামত আছে নে কিলোগ্ৰামত আছে, গ্ৰামত আছে। সো এখানে কিলোগ্ৰামলৈ নিবলৈ হলে 1000 এ ডিভাইড কৰিছিলো, ডিভাইড কৰাটো ওপৰলৈ গৈছিল। W কিমান আছে গিভেন weight 15, মলিকুলাৰ মাস অফ H2SO4 কিমান 98,000। নেক্সট weight of the solvent কিমান আছে 85 গ্রাম। সো এটা যদি আমি সিম্পলিফিকেশন কৰো, এটা আমি সিম্পলিফিকেশন কৰিলে কিমান পাম 1.8 স্মল m। স্মল m মানে কি হয়, স্মল m মানে হৈছে মোলেল, স্মল m মানে হৈছে মোলেল। আশা কৰিছো এটা বুজি পোৱা হৈছে। ওকে, weight of the solvent এটা সিম্পল কথা, মোলাইলিটি আমি বেছি টাইম ওয়েস্ট কৰি নাথাকো, given weight by molar mass আৰু 1000 by 85 এই কনসেপ্টটো বা আমি বুজিলো। নেক্সট মোলারিটি উলিয়াব লাগে, মোলারিটি কি হয় চোৱা W/m 1000 volume of the solution, এতিয়া গোটেই কাহিনীটো বুজা। W জানো m জানো 1000 তো আহি গৈ maximum volume of solution। এতিয়া volume of solution to কৰ পৰা উলিয়াম কেনেকৈ উলিয়াম, এই ৰিলেশন ইউজ কৰিম কোনটো এইটো। চোৱা সলিউশনটো আমি কিমান ওয়েট কৰিছিলো 1000 গ্রাম সলিউশন, সরি 100 গ্রাম সলিউশন। given ডেটা কিমান দিয়া আছে ডেন্সিটি এটা ডেটা দিয়া আছে, ডেন্সিটি ডেটাটো কিমান হৈছে 1 গ্রাম পার সেন্টিমিটার কিউব। ওকে, এতিয়া আমি সরি রিলেশন ইউজ কৰিম D equal to m by v, therefore v equal to m by d, বুজি পাইছে কথাটো। সো মাস কিমান দিয়া আছে সলিউশন 100 divided by density কিমান 1.02 গ্রাম পার সেন্টিমিটার কিউব। গ্রাম ক্যান্সেল আউট, এটা অলমোস্ট কিমান হ'ব 98 সেন্টিমিটার কিউব। বুজি পোৱা হৈছে কথাটো কিমান হ'ব 98। এতিয়া ইয়াত পুট কৰি দিম আমি W/m তো আমাৰ জানো W কিমান 15, কিমান আছে 98,000 to কিয় আহিছে কাৰণ আমি এটা কিহত পাইছো সেন্টিমিটার কিউব। 1 সেন্টিমিটার কিউব is equal to 1 ml, হৈছে। সো আমি কিমান পাইছো 98। এটা যদি আমি সিম্পলিফাই কৰো, সিম্পলিফাই কৰিলে কিমান আহিব 1.56,
1.56 capital M molar. 1.56 capital M molar. এতিয়া বস্তু এটা চাওঁচোন বাৰু 1.56 M মোলাৰটো শুদ্ধ হৈছে নে নাই বস্তুটো চাওঁ 1.56 মোলাৰিটি পাইছে ঠিক আছে আশা কৰিছো এটা বুজি পাইছে সবে 1.56 মোলাৰিটি পাইছে আৰু এটা কোৱেশ্চন লওঁ আমি অকমান বেলেগ টাইপৰ এটা কোৱেশ্চন লওঁ a solution of ethanol in water a solution of water is 1.54 mole 1.54 mole how many grams of it how many grams of it so it are there in are there in 2500 gram of অকমান এটো ওপৰৰ লেভেল হৈছে লাহে লাহে আমি ইনক্ৰিজ কৰিছো আমাৰ ডিফিকাল্টি লেভেল আৰু আন্ডাৰষ্টেণ্ডিং লেভেল দুটাই ইনক্ৰিজ কৰিব লাগিব A solution of ethanol in water is 1.54 mole How many grams of it মানে ethanol কথা কৈছে are there in 2500 gram of the solvent এটা বেলেগ সলিউশন দিয়া আছে এই সলিউশনটোৰ স্ট্ৰেংথ মোলাৰিটিক এক্সপ্ৰেছ কিমান কৰিছে 1.54 মোলাৰ এতিয়া আকৌ আমাক কৈছে যে এই ইথানলটো আমি যদি 2500 গ্রাম সলভেন্টত বনাও তেতিয়া হলে কিমান লাগিব ইউজ কৰিব ঠিক আছে আমি সলভ কৰিছা ৰিলেশন এস্টাবলিশ কৰিছো আমাক ডেটা দিয়া আছে প্ৰথমটো বা আমি ডেটা লও 1.54 মোলাৰ 1.54 মোলাৰ কি বুজি 1.54 মোলাৰ বুলি কলে কি বুজি 1 মোলাৰ বুলি কলে কি বুজিব লাগিব বা 1 মোলাৰিটি বুলি কলে কি কৈছিলো মই 1 mole in 1000 gram of the solvent 1000 gram of the solvent ঠিক আছে এই কথাটা আমি মনত ৰাখি থম 1 মোলাৰ এটা ইয়াত কি কৈছে 1.54 molar that means কিমান মোলাৰিটি লৈছে 1.54 mol কিমানত থাকিব 1000 গ্রাম of the solvent থাকিব 1000 গ্রাম of the solvent এটো solvent চেঞ্জ নহয় জাস্ট এটো চেঞ্জ হৈছে এতিয়া 1 mol sodium hydroxide বা 1 mol ethanol বুলি কলে আমি কি বুজো তাৰ weight কিমান তাৰ molecular weight therefore 1 mol ethanol means 46 gram ethanol is the formula C2H5OH কিমান আহিব এটো 24 plus 5 plus 16 45 sorry ঠিক আছে 2 into 12 24 24 plus 5 29 29 plus 6 45 45 হৈ গল 1 mol বুলি কলে 45 gram ethanol so 1.54 molar বুলি কলে আমি কি বুজিম 1.54 molar বুলি কলে কি বুজিম 45 into 1.54 45 into 1.54 মই ডাইৰেক্টলি এটা ক্যালকুলেট কৰি থৈছে ডাইৰেক্টলি পাতি দিছো 70.84 গ্রাম ইথানল কথাটো চোৱা 1 mol ইথানল বুলি কলে আমি কিমান বুজিম 45 গ্রাম ইথানল যদি 1 মোলাৰ বুলি কৈ দিয়ে তেতিয়া হলে কি হৈ যাব 45 গ্রাম ইথানলে থাকিব কিন্তু তাত আমি ডিজলভ কৰিব লাগিব 1000 গ্রাম সলভেন্টত ডিজলভ কৰিব লাগিব ঠিক আছে So 1.54 molar ethanol বুলি কলে আমি কি বুজিম 1.54 ethanol বুলি কলে আমি কি বুজিম 45 molecular weight multiplied with the given mole that means the mole we have got 75 it is 70.84 gram present in
1000 গ্রাম of solvent. যেতিয়া তাই মোলালিটি কিমান কৈছে 1.54 মোলাল বুলি কৈছে এতিয়া আমাৰ কথাটো চাওঁতে মই ৰিভাৰ্স কৰি দিয়া নাই যে আমাক সুধিছে যে কি 2500 গ্রাম যদি সলভেন্ট হয় তেতিয়াহলে ই কিমান লাগিব তাকে কৈছে মই ৰিভাৰ্স কৰি লিখি দিম 1000 গ্রামত 1.54 মোলাল বুলি ক'লে ইমান লাগে সো আমি এনেকৈ লিখিম 1000 গ্রাম solvent is equal to 70.84 gram of C2H5OH 1 gram solvent বুলি ক'লে কিমান থাকিব তেতিয়াহলে 70/84 divided by 1000 now আমাক কিমান সুধিছে 2500 gram solvent হলে আমি কিমান ইউজ কৰিব লাগিব 70 into unitary method apply কৰিছো directly কিমান পাম আমি ultimately 17710 গ্রাম আশা কৰিছো এটো বুজি পাইছে ঠিক আছে বস্তুটো এটা কথা আমি 1.54 মোলাল মোল বুলি দিয়া হলে কনফিউজন এটা থাকিলে হেন মোলাল বুলি দিলে বেছি হৈ যায় কনফিউজন মোলাল বুলি ক'লে এটা বস্তু মনত ৰাখিবা তাৰ মোলটোৰ কথা কৈছো আমি 1.54 মোল কিমান ডিজলভ কৰি দিছে 1000 গ্রাম আশা কৰিছো এই কোৱেশ্চন কিটা বুজি পাইছে আৰু নেক্সট কোৱেশ্চন তালে আজি যোৱাৰ আগতে লাষ্ট বস্তুটা বুজাই থৈ যাও আজিৰ ভিডিওটোৰ কাৰণে আকৌ কাইলৈ ষ্টাৰ্ট কৰিম মই ভাবিছো এটো কন্টিনিউ কৰো অকমান এটলিষ্ট ভেক্টৰ ফ্যাক্টৰ লৈকে যিমান পাৰো পজিটিভ নেগেটিভ ডেভিয়েশনটো দেখায় পাঁচটা বা ছটা ভিডিও মনত যিমান পাৰো শেষ কৰো আকৌ ভিডিওবোৰ অকমান শেয়াৰিং যাতে হয় ইমপ্ৰুভ মই নিজে কৰিব বিচাৰিছো মোৰ কোৱালিটি আৰু মোৰ বেলেগখিনি এফৰ্টটোত মানে আৰু প্ৰেজেন্টেশনটো যাতে আৰু ধুনীয়া কৰিব পাৰো বোৰ্ডখনৰ বাহিৰে বেলেগ এক্সট্ৰাকে মই দেখাব পালে পাৰো আশা কৰিছো এবোৰ শেয়াৰ পালে অকমান যে দুটামান হেৰি হয় মই কৰিব পাৰো ধন্যবাদ নেক্সট এটা বস্তু চাও এটা হৈছে মোল ফ্ৰেকশন কি হয় মোল ফ্ৰেকশন এটো আমি এনেকৈ লিখো মোল ফ্ৰেকশন মানে কি এটা ফ্ৰেকশন মানে সপোজ আমি ওয়াটাৰৰ লগত সোডিয়াম হাইড্ৰক্সাইড মিলালো আৰু কি বনালো আমি সোডিয়াম হাইড্ৰক্সাইড সলিউশন বনালো এতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ কিমান মোলস টোটাল সলিউশনটোত আছে এটোৰ পার্সেন্টেজটো মানে এই ফ্র্যাকশনটোকে আমি কি বুলি কৈছো সোডিয়াম হাইড্ৰক্সাইডৰ মোল ফ্র্যাকশন কৈছো সো মোল ফ্র্যাকশন অফ সোডিয়াম হাইড্ৰক্সাইড is equal to number of moles of NaOH divided by total moles of the solution এতিয়া চাও total moles of the solution আমি কিমান লম number of moles of sodium hydroxide আমি n1 লৈছো n1 of sodium hydroxide নেকে লিখিছো total moles কেনেকৈ লিয়াম sodium hydroxide er number of moles plus আৰু এটা কি আছে আমাৰ solute plus solvent এটো কি হয় কাৰ moles water moles so mole fraction লিয়াবলৈ হলে আমি দুইটাৰে আমাৰ moles লিয়াব লাগিব আৰু ইম্পৰ্টেন্ট কথা আমি কি বুজিব লাগিব যিকোনো দুটা solute আৰু solvent মিলি যেতিয়া সলিউশন হ'ব ইয়াৰ মোল ফ্র্যাকশনটো সদায় কি হ'ব solute mole fraction of solvent solution mole fraction আমি কিমান পাম 1 পাম so mole fraction of দুটা বস্তু 1 component 1 component 2 always equal to 1 ঠিক আছে component 1 and 2 that means যোনটো আমাৰ mole fraction হ'ব is equal to number of কি হ'ব মোলছৰ লগত কি হৈ যাব মোলছৰ লগত কি হৈ যাব কাৰণ এই তলৰ পাৰ্টটো কি হৈ যাব 1 হৈ যাব so mole fraction is equal to number of moles mole fraction is equal to number of moles আমি আইডিয়াল সলিউশন দিলাম যত দুটা এড কৰিলে কিমান হ'ব mole fraction এড কৰিলে 1 হ'ব ঠিক আছে আজি ইয়াতে থৈছো নেক্সট কন্টিনিউ কৰিম এই ফৰ্মুলাটো বা মোল ফ্র্যাকশনৰ বা নাম্বাৰ অফ মোলস মোলালিটি আৰু কেনেকৈ লিখিব ফৰ্মুলাটো লাষ্ট দি থৈ যাও আৰু এটা ফৰ্মুলা দি থৈ যাও ৰিলেশন বিটুইন মোল ফ্র্যাকশন এন্ড molality sorry relation between mole fraction and
মোলেলিটি কাইলে আমি আকৌ চাম ইয়াৰ পৰা নিউমেৰিকেলটা কৰিম মোল ফ্ৰেকশনৰ পৰা আমি নাম্বাৰ কৰিছিলে আমি কেনেকৈ আছে এই বস্তুটো চাই লওঁ ওকে মোল ফ্ৰেকশন is equal to 1 by m plus sorry 1000 by me হল এটো আছে ফর্মুলা কোনটো ফর্মুলা কি ডিনোট কৰে এটা চাই লও স্মল m মানে বুজি পৰা হৈছে স্মল m মানে কি হয় স্মল m মানে হৈছে মোল ফ্ৰেকশন of solute sorry small m নহয় এটো মোল ফ্ৰেকশন of solute এটো হৈছে মোলেলিটি আমি উলিয়াব লাগে মোলেলিটি উলিয়াব লাগে m a এটো এটা ইম্পৰ্টেন্ট molecular mass of the solvent ঠিক আছে আশা কৰিছো মনত থাকিব m small m by m 1000 by m এটো হৈছে কি mole fraction of solute molality and molecular mass of the solvent ঠিক আছে আৰু moles equal to mole fraction হ'ব যেতিয়া দুটা এড কৰিলে আমি 1 পাম থ্যাংক ইউ আজি মানে থৈছো